মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি। আকৌ এবাৰ মই চুপ্ৰ লৈ আহিছিলোঁ। সিদিনাখন মই লৈ আহিছিলোঁ পেচেঞ্জাৰ, আজি লৈ আহিছিলোঁ আপোনাৰ কমাৰ্চিয়েল মাল টানা কেৰিয়াৰ গাড়ী, গুড কেৰিয়াৰ গাড়ী লৈ আহিছোঁ। চুপ্ৰ প্ৰফিট ট্ৰাক এইখন গাড়ী লৈ আহিছিলোঁ, 2023ৰ গাড়ী। এইখন গাড়ী ইয়াৰ দাম ৰাখা আছে অনলি 3,60,000, 3,60,000 এইখন গাড়ী 2023ৰ গাড়ী। এতিয়া আপোনাৰ গাড়ীৰ ভিতৰৰ চাওক, কেবিন কণ্ডিশ্যন চাওক, সিটৰ কণ্ডিশ্যন চাওক, টিপ টপ মানে একদম বঢ়িয়া, একো ডাউট নাই ইয়াতে। আপোনালোকে আহক, ধুনীয়াকৈ চাই লওক, বডি কণ্ডিশ্যন চাই লওক, টায়াৰৰ কণ্ডিশ্যন চাই লওক, পাছিঙৰ কথা হৈ লওক, এভৰিথিং মানে আপুনি আহক ধুনীয়াকৈ চাওক, তাৰপিছত গাড়ীখন এইটো লৈ যাব পাৰিব। এইখন গাড়ী চাওক কেনেকৈ আছে মানে কণ্ডিশ্যনটো, আপুনি চালে এইখন নতুন ব্ৰেণ্ড নিউ কণ্ডিশ্যন যেন লাগিব আপোনাক। তো এতিয়া চব কথাটো হৈ গ'ল। ফাৰ্ষ্টটো কথা হৈছে ফাইনেন্স হ'বনে নাই? ফাইনেন্স নিশ্চয় হ'ব। ফাইনেন্সটো আমি দিয়া ব্যৱস্থা কৰিছোঁ, ফাইনেন্স হৈ যাব। এছ মটৰৰ ফালৰ পৰা ফাইনেন্স কৰি দি দিম, বা আপোনালোকৰ নিজৰ ব্যক্তিগত বা আছে যদিও আপোনালোকে কৰাব পাৰিব, আমাৰ একো আপত্তি নাই।